অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা ৰোড বজাৰত ধানৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1240 টকা, অধিকতম মূল্য 1250 টকা, আটা 1800 টকা, 1900 টকা, মিঠাতেল 8000 টকা, 8500 টকা, মচুৰ দাইল 7200 টকা, 8500 টকা, বন্ধাকবি 300 টকা, 400 টকা। যোৰহাট বজাৰত ময়দাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2200 টকা, অধিকতম মূল্য 2300 টকা, আটা 2100 টকা, 2200 টকা, নহৰু 4000 টকা, 5500 টকা, পিঁয়াজ 2100 টকা, 2300 টকা, আলু 410 টকা, 430 টকা। ফেন্সি বজাৰত ময়দাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2100 টকা, অধিকতম মূল্য 2400 টকা, মিহি চাউল 3500 টকা, 4200 টকা, জলকীয়া 6500 টকা, 7400 টকা, আলু 480 টকা, 500 টকা, আটা 1080 টকা, 1100 টকা। চিলাপথাৰ বজাৰত মিঠাতেলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 7500 টকা, অধিকতম মূল্য 8000 টকা, ৰহৰ দাইল 9000 টকা, 9500 টকা, পিঁয়াজ 2000 টকা, 2300 টকা, মচুৰ দাইল 7600 টকা, 8100 টকা, বিলাহী 590 টকা, 800 টকা। হোজাই বজাৰত অন্যান্য চাউলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1800 টকা, অধিকতম মূল্য 1900 টকা, আটা 1900 টকা, 2200 টকা, মচুৰ দাইল 8500 টকা, 9500 টকা, পিঁয়াজ 1600 টকা, 1700 টকা, আলু 500 টকা, 550 টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ ফৰকাল হৈ থকাৰ লগতে ৰাতিৰ ভাগত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 11 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 43% ভিতৰত থাকিব। গোৱালপাৰা জিলাৰ অন্তৰ্গত লক্ষীপুৰ হাঁহ মুৰ্গীৰ বজাৰখন এখন উল্লেখযোগ্য সাপ্তাহিক বজাৰ। বজাৰখনে অঞ্চলটোৰ হাঁহ কুকুৰাৰ পালক ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ মাজত যথেষ্ট প্ৰভাৱ পেলাইছে। বজাৰখন গোৱালপাৰা জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনত পৰিচালিত হয়। জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা বহু সংখ্যক ক্ৰেতা বিক্ৰেতাই প্ৰতি 7 বাৰতে বজাৰখনত ভিৰ কৰেহি। বজাৰখনৰ পৰা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহলৈ হাঁহ কুকুৰা বিক্ৰীৰ বাবে পঠোৱা হয়। বজাৰখন সপ্তাহত 2 দিন প্ৰতি সোম আৰু শুক্ৰবাৰে বহে। বজাৰ বহাৰ সময় ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 7 বজালৈ। হাঁহ কুকুৰা কিনা বেচাৰ বাবে স্থানীয় গ্ৰাহক ব্যৱসায়ীসকলে ইয়াত প্ৰধান গুৰুত্ব লাভ কৰে। তামোলপুৰ গাঁৱৰ ফকীৰ বাবাৰ অখণ্ড প্ৰতাপ। সবেই কয় বাবাই বোলে সলাই দিয়ে ভাগ্য। তেওঁ খেতি কৰাৰ এনেকুৱা উপায় দিয়ে যে পথাৰত ফচল হৈ পৰে উভয় নদী। পিছে এদিন ফকীৰ বাবা পৰিল ধৰা। তেওঁ উন্নত খেতিৰ প্ৰতিটো কথা জানি লৈছিল কিষাণ কল চেণ্টাৰৰ পৰা। খেতি বিষয়ক যি সমস্যাই নহওক কিষাণ কল চেণ্টাৰৰ পৰা কৃষি বিশেষজ্ঞৰ বিনা পইচাত দিহা লওক। যেতিয়াই মন যায় নিজৰ ভাষাতে কথা পাতি খেতি খোলা বিষয়ক যিকোনো পৰামৰ্শৰ বাবে বিনা পইচাত ফোন কৰক 1800-180-1551। স্বাদ, পৰিপুষ্টি, চাহিদা আৰু বজাৰ দৰ সকলো দিশৰ পৰাই মাগুৰ মাছ অসমীয়া জনসাধাৰণৰ অতিকৈ পৰিচিত। কিছুদিন আগলৈকে মাগুৰ মাছ পালন কৌশল বৰ সহজসাধ্য নাছিল। যদিও বৰ্তমান মাগুৰ মাছ পালন কৌশল অতি মসৃণভাৱে সৰলীকৃত আৰু মানকৃত হৈছে। সুখৰ কথা যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক লোকে মাগুৰ মাছ অতি সফলতাৰে পালন কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে থলুৱা মাগুৰ মাছৰ পোনা উৎপাদনো অতি সন্তোষজনকভাৱে সৰলীকৃত আৰু মানকৃত কৰা হৈছে। কেইবাজনো পোনা উৎপাদকে এই দিশত আহৰণ কৰা সফলতাই কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। উল্লেখযোগ্য যে মাগুৰ মাছৰ পোনা উৎপাদন যথেষ্ট কাৰিকৰী আৰু অত্যাধুনিক যদিও শেহতীয়াকৈ 2-এজন অগ্ৰণী মীনপালকে বিভিন্ন উদ্ভাৱনী চিন্তাৰ উন্মেষেৰে যথেষ্ট মিতব্যয়ীভাৱে মাগুৰ মাছৰ পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে। অতি কম মূলধনী বিনিয়োগ আৰু নিজস্ব চিন্তা চৰ্চাৰ সমাহাৰেৰে
কম আয়াসতে মাগুৰ মাছৰ পোনা উৎপাদন কৰিবলৈ সক্ষম হোৱা সকলৰ ভিতৰত নলবাৰী জিলাৰ ঘাগ্ৰাপাৰাৰ সমীপৱৰ্তী ক্ষুদ্ৰ চেনিকুচি গাঁৱৰ হেমন্ত দাস অন্যতম। আহকচোন হেমন্ত দাসৰ মিতব্যয়ী মাগুৰ মাছৰ পোনা উৎপাদনৰ বিষয়ে কিছু আভাস লওঁ। আপুনি অতি কম খৰচত মিতব্যয়ীভাৱে মাগুৰ পোনা উৎপাদন কৰিছে। হয়। এই মাগুৰ পোনা উৎপাদন কৰা কৌশলটো আমাৰ কাৰ্পজাতীয় মাছৰ পোনা উৎপাদন কৰা কৌশলতকৈ কিছু পৃথক নেকি? অলপ পৃথক। মানে কেনেকুৱা ধৰণৰ? এইটো ধৰক আপোনাৰ আমাৰ এই জেনেৰেল মাছটো ইনজেকশ্যন কৰি মতা আৰু মাইকীটো দুটা যদি হাপাত এৰি দিয়া যায় তাত কণীটো এৰি দিয়ে, কিন্তু মাগুৰৰ তেনেকুৱা ছিষ্টেম নহয়, অলপ বেলেগ। মাইকীটোক ইনজেকশ্যন মৰাৰ পিছত মতাটোক ফালি পেলাই তাৰ ভিতৰৰ যিটো সেই বস্তুটো ওলাই পেলাই আপোনাৰ সেই মিক্স কৰি পেলাই কণীটো ওলাই পেলাই তাত মিহাল কৰি পেলাই তেনেকৈ হেৰি কৰা যায়। তাৰপিছত কি কৰে মিহল কৰাৰ পিছত? মিহল কৰাৰ পিছত এইবিলাক ট্ৰেপ তাৰমানে কণীটো থৈ দি পানীটো টপ টপ কৰি এক টপকৈ পৰি তাৰমানে হেৰি কৰি থকা যায়, এই পৰি থকাকৈ দিয়া যায় যাতে পানীটো হেৰি হৈ থাকে, কণীটো যাতে হেৰি হয় ৱাছ হৈ থাকে। কিমান দিনৰ পিছত সেই কণীখিনি ফাটি ভোন পোনা হয়? আজি যদি মোটামুটি ধৰক 8টা বজাত যদি কণীটো মিক্স কৰি পেলাই ট্ৰেত থোৱা যায় তেতিয়াহ'লে তাৰে আগা দিনাখনে নেক্সট দিনা তাৰমানে 8টা বজাত তাৰ পোৱালিটো দেখা পোৱা যায় আৰু। তাৰপিছত কি কৰে? তাৰপিছত সেই পোৱালিটো ওলাই পেলাই সৰু সৰু মই পাত্ৰ কিছুমান বনাইছিলোঁ নিজাববীয়াকৈ। এই সৰু পাত্ৰটোত মাজৰ এটা সৰু বিন্ধা কৰি পেলাই যাতে পানীটো ওলাই যাই থাকে তেনেকুৱা ছিষ্টেমত তাৰমানে পোৱালিটো জাগাৰ পিছত ইয়াত থৈ পেলাই পানীটো এনেকৈ এৰি দি পেলাই যাতে অভাৰ পানীটো এই ওপৰেৰে ওলাই গৈ থাকে তেনেকুৱা ছিষ্টেমত পোৱালিটো ৰাখিছিলোঁ। পোৱালিক কি খাব দিয়ে? প্ৰথমতে মই দিছিলোঁ লোকেল মুৰ্গীৰ কণীৰ সেই হেৰিটো কুহুমটো, তাৰপিছত ব্যৱহাৰ কৰিলোঁ অলপ ডাঙৰ হোৱাৰ পিছত হেৰি দিলোঁ গ্লুকন ডিটো সেইটো দিছিলোঁ, তাৰপিছত শুকান মাছৰ গুড়াটো হেৰি কৰিছিলোঁ। এনে সাধাৰণতে কোৱা হয় যে মাগুৰ মাছৰ ভোন পোনা উৎপাদনতকৈও ভোন পোনাখিনি আঙুলি জোখৰ বা ফিংগাৰলিং পৰ্যায়লৈ যিটো পৰ্যবেক্ষণ হয় সেইটো যথেষ্ট জটিল কাম। জটিল হয় জটিল। বহুতখিনি মৰে নেকি? মৰে। এই নমৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লয়? এই বৰ্তমানত গ'লে সেইটো একো ঢুকিয়ে পোৱা নাই, এইটো চেষ্টা কৰিয়ে আছোঁ কি কৰিব পৰা যায়। এনে তাৰ পাছতো আপোনালোকৰ লাভালাভটো কেনেধৰণৰ হয়? বৰ্তমান লাভালাভটো মই যোৱা বছৰৰ পৰা এইটো আৰম্ভ কৰিছোঁ। এইবাৰ মোটামুটি ধৰক 1 কুইণ্টেলমান পোনা পাইছোঁ আৰু মই। যোৱা বছৰ কিমানকৈ বিক্ৰী কৰে আপোনালোকে এটা ফিংগাৰলিং? ডাকত মোটামুটি 800 টকা বিক্ৰী কৰা হৈছে কেজি। 800 ফিংগাৰলিংটোত 8ৰ পৰা 10 টকাৰ ভিতৰত। 8ৰ পৰা 10 টকা। আন এটা কথা কওক যে মাগুৰ মাছৰ মতা মাইকী চিনিব পৰা যিটো কৌশল সেইটো আমাৰ কাৰ্পজাতীয় মাছৰ মতা মাইকী চিনিব পৰা কৌশলতকৈ সুকীয়া নে একে? অলপ সুকীয়া। মতা মাছটো এনেকৈ চালে গম পায় আৰু অলপ। কেনেকৈ গম পাম? তাত আপুনি কি বিশেষ? তাৰ ভ্ৰূণটো তাৰমানে অলপ সুকীয়াভাৱে অলপ হেৰি কৰা যায়। আৰু মাইকী মাছৰ ক্ষেত্ৰত? মাইকী মাছটোৰ অলপ এইটো বস্তু নাথাকে। এই যে আপুনি মাগুৰ মাছৰ পোনা উৎপাদন কৰিছে, আপুনি ইতিমধ্যে কৈছে যে পোনা উৎপাদনৰ কামখিনি কিছু জটিল, কিছু পাৰ্থক্যজনক। এই গোটেইখিনি কাম কাজ অতি মিতব্যয়ীভাৱে কৰাটো সম্ভৱনে? চেষ্টা কৰিলে পৰা যায় আৰু। লাভজনক নে গোটেই ব্যৱসায়টো? লাভজনক হ'ব, চেষ্টা কৰিলে হ'ব। এই বছৰ যদি আমাৰ মীনপালকসকলে মাগুৰ মাছৰ পোনাৰ বাবে আপোনাৰ লগত যোগাযোগ কৰে, আপুনি তেওঁলোকৰ চাহিদা দূৰ কৰিব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ। বেছি নোৱাৰিলেও কম পৰিমাণে হ'লেও পাৰিম, মোৰ এটা বিশ্বাস আছে। হেমন্ত দাসে লগতে প্ৰমাণ কৰি দিছে যে নিজৰ সম্পদ বা মাটি নাথাকিলেও ইচ্ছা, উদ্যম আৰু আগ্ৰহ থাকিলে বন্দোবস্তিত লৈও লাভজনকভাৱে মীন পালন কৰিব পাৰি। উল্লেখযোগ্য যে বৰ্তমান হেমন্তৰ মাগুৰ পালন আৰু মাগুৰ পোনা উৎপাদন পামখন খুৰাকৰ ভূমি বন্দোবস্তিত লৈ স্থাপন কৰা। এইদৰে নিজৰ যথেষ্ট ভূমি নাথাকিলেও বন্দোবস্তিত লৈ আগ্ৰহীসকলে মীন পালনৰ পৰা লাভৱান হ'ব পাৰে। হেমন্তৰ মিতব্যয়ী মাগুৰ পোনা উৎপাদন আৰু আনুষাংগিক বিভিন্ন দিশৰ কাম কাজৰ আলোকপাত কৰিছিল নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ সোণমনা ভূঞাই। গুণগত
মানদণ্ডৰ পোনা উৎপাদনৰ ক্ষেত্ৰত আমাৰ কৌশলটো অত্যন্ত জৰুৰী। কৌশল বুলি কওঁতে আমি প্ৰথমতেই আমাৰ যিখিনি মাছ যিখিনি ব্ৰুড ফিছ থাকিব প্ৰজননক্ষম মাছ থাকিব সেই মাছখিনি আমি ছেপাৰেটলি ৰাখিব লাগে আৰু মানে গুণগতভাৱে ধৰি লওক মতা মাইকী মাছ 1:1 আমি ভঁৰাল পুখুৰীত ৰাখিব লাগিব আৰু এনেকৈ তেওঁলোকক মেইনটেইন কৰা হয় যে তেওঁলোকৰ উচিত খাদ্য দি প্ৰজননক্ষম মাছৰ কাৰণে মানে ফেট কম স্নেহ পদাৰ্থ কম প্ৰটিন বেছি দি খাদ্য ৰখা হয় আৰু এনেকৈ কৰিলে আপোনাৰ ধৰি লওক মাছৰ যিটো গ্ৰোথ যে প্ৰজনন কাৰণে এটা উপযুক্ত হৈ উঠে। প্ৰক্ৰিয়াটোৰ কথা বুজি পালোঁ, কিন্তু কৌশল মানে মই ক'ব বিচাৰিছিলোঁ যে ধৰক আজি বহুতে হাপা ব্ৰিডিং কৰি পোনা উৎপাদন কৰে, বহুতে ধৰক ইকো হেচাৰী পদ্ধতিত পোনা উৎপাদন কৰে। এই যে ধৰক বিভিন্ন কৌশল, ধৰক হাপা পদ্ধতিত উৎপাদন কৰা পোনাখিনিৰ গুণগত মানদণ্ড বেছি বা কম এনেকুৱা কিবা কথা আছে? তেনেকুৱা বিশেষ পাৰ্থক্য নাই। আচলতে আমাৰ সুবিধাৰ ওপৰত ভিত্তি কৰিহে আচলতে এই বস্তুটো কৰা হয়। যে এজন ক্ষুদ্ৰ কৃষকে যদি তেখেতে ভাবে যে তেওঁ হেটচাৰী এটা তেওঁ ইনষ্টল কৰিবৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়, ধৰি লওক 9 লাখ 10 লাখ বা তাতকৈ বেছি দৰকাৰ হয়, কিন্তু যদি আমি হাপাৰ কথা ভাবোঁ তেতিয়া হাপাৰ কথাৰ ক্ষেত্ৰত মানে খুব কম খৰচতে তেওঁ উন্নত মানদণ্ডৰ পোনা উৎপাদন কৰিব পাৰে। কিন্তু কথা হ'ল এই ক্ষেত্ৰত আমাৰ কৃষকসকলে এটা কথা লক্ষ্য কৰিব লাগিব, মিনিমাম 5 বিঘা পুখুৰী পানীকালি থকা পুখুৰী এজন কৃষকেহে আচলতে কিন্তু এই প্ৰজনন কৰিব লাগিব। তাৰমানে আন্তঃগাঁথনিখিনি অক্ষুণ্ণ ৰাখি হাপা পদ্ধতিৰে পোনা উৎপাদন কৰিলেও পোনাৰ গুণগত মানদণ্ডত কোনো তফাৎ নহয়। হয় হয়, আপুনি শুদ্ধ কথা এইটো হয়। তেন্তে গুণগত মানদণ্ডৰ পোনা উৎপাদনৰ প্ৰাথমিক পূৰ্বচৰ্ত কি বাৰু? গুণগত পোনা উৎপাদনৰ ক্ষেত্ৰত আমি আচলতে চাব লাগিব যে আমাৰ আমি যিখিনি মাছৰ পোনা উৎপাদন কৰিম সেই মাছখিনি আমাৰ ঠিক ভঁৰাল পুখুৰীত ভাল ধৰণে আছেনে নাই। আৰু কথা হ'ল এই ক্ষেত্ৰত আমি চাব লাগিব যিখিনি আমাৰ ব্ৰুড মাছ হ'ব সেই মাছখিনি আমি বিভিন্ন জেগাৰ পৰা প্ৰজনন সময়ৰ আগতেই আনি আচলতে ভঁৰাল পুখুৰীত ভাল ধৰণে তাক পৰিচৰ্যা কৰিব লাগিব আৰু তেতিয়া আমি আচলতে গুণগত মানদণ্ডৰ পোনা পাব পাৰোঁ। চাওক, এই মুহূৰ্তত আমি যিহেতু আছোঁ এখন হাপা পদ্ধতিৰে মীন পোনা উৎপাদন কৰা পামত, যিজন এজন প্ৰান্তীয় মীন পালক, গতিকে এনেধৰণে যিসকলে হাপা পদ্ধতিৰে পোনা উৎপাদন কৰিব আগবাঢ়ি আহিছে তেওঁলোকক কাৰিকৰীভাৱে আপুনি কি পৰামৰ্শ দিব? কাৰিকৰীভাৱে মই ক'বলৈ অতি পাই সুখী যে মিষ্টাৰ হেমন্ত দাসক আমি যোৱা বছৰ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীত আমি তেওঁলোকক ভকেশ্যনেল টাইপত প্ৰায় এসপ্তাহীয়া আমি এই মীন পোনা উৎপাদনৰ ক্ষেত্ৰত আমি প্ৰশিক্ষণ দিছিলোঁ আৰু তাত আমি আচলতে যি কৰিব লাগে যিখিনি আমাৰ প্ৰাথমিক চৰ্ত থাকে আচলতে মীন পালনৰ ক্ষেত্ৰত আমি তেওঁলোকক সহায় কৰিছোঁ বা গোটেই নলবাৰী কৃষকসকলৰ কাৰণে মীন পালকসকলৰ কাৰণে যিসকলে হাপা ব্ৰিডিঙত ইচ্ছুক তেওঁলোককো আমি বহু সময়ত সামৰি ধৰি লওক আমাৰ যিখিনি টেকনিকেল কথা থাকে আমি তেওঁলোকক অৱগত কৰাইছোঁ। আৰু এই ক্ষেত্ৰত তেওঁলোকে যিহেতু পোনা পৰিবহনৰ ক্ষেত্ৰত বিশেষ ব্যয়বহুলতালৈ যাব নোৱাৰে, তেওঁলোকৰ হয়তো নিজৰ বাহনৰ কিছু অসুবিধা আছে, গতিকে এওঁলোকৰ নিচিনা প্ৰান্তীয় পোনা উৎপাদনকাৰী সকলক আপোনালোকে পোনা পৰিবহনৰ ক্ষেত্ৰত কাৰিকৰীভাৱে কি দিহা দিব? কাৰিকৰীভাৱে আমি আচলতে ক'বলৈ গ'লে তেওঁলোকক যিহেতু দেখা গৈছে যে পোনা প্ৰডাকশ্যন কৰাৰ পাছত যেতিয়া পঠিয়াব দুদিনৰ আগতে তেওঁলোকে ভাল ধৰণে মাছখিনি আপোনাৰ বান্ধি ৰাখিব লাগিব, যাৰ দ্বাৰা তেওঁলোকৰ মাছৰ ভিতৰত থকা যিখিনি মল বা তেনেধৰণৰ পৰিষ্কাৰ হৈ যায় আৰু সেইখিনি মাছ যথেষ্ট ধৰি লওক 8-10 ঘণ্টালৈকে মানে সুস্থ হৈ থাকে। আৰু তেনে ক্ষেত্ৰত আপোনাৰ বিভিন্ন ধৰণৰ হান্দিয়ে হওক বা আপোনাৰ বটুৱা তেনেধৰণৰ সঁজুলিটো তেওঁলোকে মাছ পোনা নিব পাৰে। হেমন্তৰ সফলতাৰ আন এক উল্লেখযোগ্য কাৰক হ'ল পৰিয়ালৰ সকলো সদস্যৰে সামূহিক অংশগ্ৰহণ। পিতৃ মাতৃ ভগ্নী সকলো হৃদয়ৰ তাগিদাৰে পামখনৰ লগত জড়িত। নিজৰ যাৱতীয় কামখিনি সুচাৰুৰূপে সমাপন কৰাৰ পাছত ৰাহি সময়খিনি তেওঁলোক জড়িত হয় পামখনৰ লগত। আহকচোন তেওঁলোকৰ অভিব্যক্তিৰো উমান লওঁ। এই যে খেতি বাতিৰ পৰা আপোনালোকৰ ল'ৰাক মীন পালনলৈ আগবঢ়াই দিলে, ইয়াৰ কাৰণটো কি? খুব দুখীয়া মানুহ না, আমি খুব দুখীয়া মানে অলপ খেতি কৰোঁ। মীন পালনত লাভ বেছি নেকি? লাভ শুনি আছোঁ লাভ বেছি বুলি, কিন্তু নাজানো এতিয়া গেলি জানি পোৱা নাই। আপোনালোকৰ যে খেতি মাটিখিনি আপোনাৰ ল'ৰাই মীন পালনলৈ ৰূপান্তৰ কৰিলে বা ডাঙৰ পুখুৰী খান্দিলে, আপুনি সুখী নে ইয়াত? বৰ্তমান সুখীয়ে হৈ আছোঁ এতিয়া বৰ্তমান। তেওঁলোকে যিখিনি লাভালাভ পাইছে সেইখিনি লাভালাভত আপুনি সন্তুষ্ট? সন্তুষ্ট। আৰু আপুনি ইয়াত কেনেধৰণে তেওঁক সহায় কৰে গোটেই পামখনৰ কাম কাজত?
মই এনেই তেওঁ তেনাৰ লগত মানে লাগি থাকোঁ আৰু অলপ। তেওঁ যে মাছৰ পোনা উৎপাদন কৰিছে, হয়। এই পোনা উৎপাদনৰ কাম কাজ কৰোঁতে বিভিন্ন মানুহ বাহিৰৰ পৰা আহে, সেই মানুহবোৰে মীন পালন সম্পৰ্কে কিবা মতামত দিয়ে নেকি? মতামত লয় কিছুমান। কেনেধৰণৰ মতামত? কওঁ আৰু বোলে চানা জগোৱাৰ কথাটো কওঁ, কিবা কিবি। তাৰমানে আপোনালোকে ক'ব খোজে যে আজিৰ তাৰিখত আমাৰ আপোনালোকৰ নিচিনা যিসকল মানে পিতৃ মাতৃয়ে ডেকা ল'ৰাক মীন পালনলৈ আগবঢ়াই দিছে, এইটো এটা উচিত সিদ্ধান্ত। হয়, উচিত। তাৰমানে মীন পালন কৰি এটা পৰিয়াল আত্মনিৰ্ভৰশীল হ'ব পাৰে। সেইটোৱে মনৰ হেৰি। মাগুৰ পোনা উৎপাদনৰ উপৰিও হেমন্তই মিতব্যয়ীভাৱে হাপা পদ্ধতিৰে কাৰ্প মাছৰ পোনাও উৎপাদন কৰে। পোনা উৎপাদনৰ লগতে পোনা প্ৰতিপালন আৰু বিক্ৰীযোগ্য মাছতো উৎপাদন হয় হেমন্তৰ পামখনত। অতি কম আয়াসতে যথেষ্ট উদ্ভাৱনী চিন্তাৰ সমাহাৰেৰে সকলোখিনি সমাপন কৰে হেমন্তই। হেমন্তৰ মিতব্যয়ী কাৰ্প পোনা উৎপাদন আৰু পালনৰ কিছু আভাস লওঁ আহকচোন। আপুনি পোনা উৎপাদন, পোনা প্ৰতিপালন আৰু মীন পালন এই তিনিওটাই কৰে? কোনটোত লাভ আছে? পোনা উৎপাদনটোত অলপ বেছি লাভ। আৰু আপুনি হাপা পদ্ধতিৰে পোনা উৎপাদন কৰে? হয়। এই হাপা পদ্ধতিৰে পোনা উৎপাদনৰ কৌশলটো অকণমান ক'বনে? হাপা উৎপাদনৰ পদ্ধতিৰ কৌশলটো হ'ল মাছটো ধৰক আমি ইনজেকশ্যন কৰাৰ পিছত যিটো কণী পাৰিলে, কণী পাৰাত সৰু সৰু হাপা আছে কিছুমান, সৰু সৰু হাপাত কণীটো থৈ কণীটো মোটামুটি নাফটা গেলি তাৰমানে সেই কাঁহীৰে অলপ অলপ ঘূৰাই থাকিব লাগে, ঠিক অলপ সময়ৰ মূৰে মূৰে, যাতে কণীটো বহি নাযায়। তাৰপিছত কণীটো ফাটাৰ পিছত মই কাৰেণ্টৰ কিছুমান চাৱাৰ ফিটিং কৰি দিওঁ, যিহেতুকে মোৰ বেলেগ পদ্ধতি একো নাই। তাত তাৰমানে সৰু সৰু পাইপ ফিটিং কৰি পেলাই, চাৱাৰ ফিটিং কৰি পেলাই সেনেকৈ পোনাটো তাৰমানে হেৰি কৰি ৰাখি দিওঁ। মানে ইয়াত কম খৰচতে পোনা উৎপাদন? হয়, কম খৰচতে। এই যে হাপা পদ্ধতিৰ কৌশলখিনি, এইখিনি আপোনাক কোনে শিকাইছিল? আপুনি ক'ৰ পৰা শিকিছিল? এইটো তাৰমানে মই প্ৰথম তাৰমানে কি হ'ল, মই খুব ইচ্ছা কৰিলোঁ আৰু তাৰমানে হাপা ফিটিং কৰাৰ কাৰণে। তাৰপিছত দেৱজিৎ বৰ্মনক মই ক'লোঁ একদিন কথাখিনি, তেখেতে ক'লাক যে চেষ্টা কৰাচোন, পাৰিবা যোৱা তুমি, মোক সেনেকৈ ক'লাক। তাৰপিছত তাৰ পৰাই তাৰমানে হাপাৰ জোখটো আনি পেলাই সেনেকৈ হেৰি কৰি পেলাই দেৱজিৎ বৰ্মনৰ থ্ৰু দিয়ে তাৰমানে আৰম্ভণিটো মই হেৰি কৰিছিলোঁ। আপুনি কি কি প্ৰজাতিৰ পোনা উৎপাদন কৰে? ভোকাটো কৰোঁ, তাৰপিছত মিৰ্গাটো, তাৰপিছত ৰৌটো, এই তিনিওটা বৰ্তমান কৰিছোঁ, বেলেগ কিন্তু কৰা নাই মই এতিয়ালৈ। মানে ধৰক এই যে আপুনি তিনিটা প্ৰজাতিৰ পোনা উৎপাদন কৰে, একেলগে কৰে নে বেলেগ বেলেগ? বেলেগ বেলেগকৈ কৰা যায়। এনেকুৱা কথা আছে নেকি যে অমুকটো প্ৰজাতিৰ পোনা উৎপাদন কৰিব কিছু সহজ, অমুকটো প্ৰজাতিৰ পোনা উৎপাদন কৰিব কিছু টান, এনেকুৱা কিবা? নাই, একেই চিষ্টেম, তিনিওটা একেই চিষ্টেম। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত যথেষ্ট কম খৰচত পোনা উৎপাদন কৰিব পাৰি? হয়। তাৰমানে আপুনি এইটো ক'ব খোজে নেকি যে আপোনাৰ দৰে যিসকল প্ৰান্তীয় বা ক্ষুদ্ৰ মীন পালক আছে, তেওঁলোকে যদি ইচ্ছা কৰে তেওঁলোকে নিজৰ পুখুৰীতে হাপা পদ্ধতিৰে পোনা উৎপাদন কৰি ল'ব পাৰে? এই ক্ষেত্ৰত সামগ্ৰিক লাভালাভটো কেনেকুৱা? লাভালাভটো কিন্তু মই গোটেই বেয়া পোৱা নাই, গতিকে এইটো বস্তু কৰিয়ে যিহেতুকে চলি আছোঁ বৰ্তমানত গ'লে, গতিকে লাভটো গোটেই বেয়া নহয়। তাৰমানে আপুনি ধৰক পোনাখিনি বিক্ৰী কৰাৰ পিছত আপোনাৰ নিজৰ কাৰণে যিখিনি লাগে সেইখিনি আপুনি ৰাখি লয়। হয়। আৰু সেই পোনাখিনিৰ বাঢ়ন আপুনি কেনেকুৱা পায় পৰৱৰ্তী বছৰত? মোটামুটি 2.5 লাখ 3 লাখ টকা পোৱা যায় আৰু। যথেষ্ট ভাল। হেমন্তই পোনা উৎপাদনৰ ক্ষেত্ৰত অসম মীন পোনা আইনৰ সকলোখিনি বিধি বিধান দৃঢ়তাৰে পালন কৰে। তেওঁক এই দিশত সম্পূৰ্ণ সহযোগিতাৰে উপকৃত কৰি আহিছে জিলা মীন বিভাগে। উল্লেখযোগ্য যে অসম মীন পোনা আইনৰ বিধি অনুযায়ী মীন পোনা উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট নিয়ম নীতি বলবৎ কৰা হৈছে। ৰাজ্যৰ মৎস্য উৎপাদনৰ স্বাৰ্থত এই সকলোবোৰ মানি চলাটো আমাৰ কেৱল দায়িত্বই নহয়, কৰ্তব্যও। এই সম্পৰ্কে কিছু প্ৰাসংগিক আলোচনা কৰিছিলোঁ সংশ্লিষ্ট সম্প্ৰসাৰণ বিষয়া আনন্দৰাম কলিতা আৰু ক্ষেত্ৰ বিষয়া দ্বিজেন বৈশ্যৰ লগত। বিভাগৰ পৰা গুণগত মানদণ্ডৰ কাৰণে কিছু প্ৰগ্ৰেছিভ ফিছাৰ আৰু ফিছ প্ৰডিউচাৰ আমি জিলা ভিত্তিত তেখেতসকলৰ লগত লগ লাগি আলোচনা ভিত্তিত মানে গুণগত মানদণ্ড পোনা তৈয়াৰ কৰাৰ কাৰণে বুডাৰ্ছ আৰু হেৰিৰ ওপৰত কেনেকৈ দানা পাতি দিয়ে, কেনেকৈ বুডাৰ্ছখিনি ৰাখিব লাগে, তাৰে ওপৰত আমি বছৰে বছৰে চেষ্টা কৰি আহিছোঁ। এই ক্ষেত্ৰত হাপা পদ্ধতিৰে যিসকলে পোনা উৎপাদন কৰে তেওঁলোকক সাঙুৰি লৈছেনে? ইয়াত হাপা বিধিও আছে 2-4জন, তাতো
এওঁলোকে যেহেতু বিভিন্ন প্ৰজাতিৰ পোনা উৎপাদন কৰে হয় এই ক্ষেত্ৰত কোনোবাটো প্ৰজাতিৰ পোনা উৎপাদনত কিবা বাধা নিষেধ বা কোনোবা প্ৰজাতিৰ পোনা উৎপাদনত কিবা বিধিগত বাধা নিষেধ কথা বতৰা আছে সেইটোবিলাকো আমি আলোচনা কৰিছোঁ ইতিমধ্যে কেনে ধৰণৰ পোনা উৎপাদন কৰিব যেনে মাছখিনি সদায় মেচিয়ৰ্ড হ'ব লাগিব 3 বছৰ 2 বছৰ 6 বছৰ স্পেচিছ হিচাপে আৰু ইনব্ৰিডিঙৰ ক্ষেত্ৰত আমি সেইটো সদায় নজৰ ৰাখিছোঁ যে যেন ইনব্ৰিডিং হ'ব নোৱাৰে 3 বছৰৰ মূৰত সেই বস্তুখিনি আমাৰ নদীৰ পৰা চিড কালেকশ্যন কৰা পোনা হ'লে বুডাৰ্ছলৈ সেইটোৰ ওপৰত আমি নজৰ দিছোঁ তেখেতসকলক বাৰে প্ৰতি কৈ থকা হৈছে আৰু একেটা পুখুৰীৰে মতা মাইকী নলয় বেলেগ বেলেগৰ পৰা আনি হেৰি কৰাত এইখিনি আমি তেখেতসকলক পৰামৰ্শ আমি আগবঢ়াই আছোঁ কিছুমান মাছ পালনত নিষিদ্ধ আছে নেকি নিষিদ্ধ আছে কি মাছ পালন কৰিব নোৱাৰে যে আমাৰ থাইলেণ্ড মাগুৰটো নোৱাৰে আমাৰ তিলাপিয়াটো নোৱাৰে তাৰপিছত আমাৰ এতিয়া এই বিঘেটটো নোৱাৰে আৰু জয়ন্তী ৰৌৰ ওপৰতো এইটো আপোনাৰ আমাৰ হেৰি চিফাৰ পৰা যিটো ডিৰেকশ্যন আছে সেইটোকো তেওঁলোকক কোৱা হৈছে জয়ন্তী ৰৌটোত আমাৰ সকলোৰে তাতে নাই চাওক শেষত আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ সাধাৰণ মীন পালকে পোনাখিনি গুণগত মানদণ্ডৰ হয় নে নহয় কেনেকৈ ক'ব আমি তেখেতসকলক বাৰে প্ৰতি পৰামৰ্শ দিছোঁ যে আমাৰ ডিষ্ট্ৰিক্টত কিছুমান ফিছ গোৱাৰ আৰু ফিছ প্ৰডিউচাৰৰ লাইচেঞ্চ দিয়া আছে ৰেজিষ্ট্ৰেশ্যন আছে সদায় পোনা লওঁতে আপোনালোকে তেখেতসকলৰ পৰা সংগ্ৰহ কৰক আমি তেখেতসকলক কি ফাৰ্মত গুণগত মানদণ্ডৰ পোনা পায় আমাৰ পৰামৰ্শ দিয়া আছে ৰাইজক আমি এৱাৰনেছ পাতি এইবিলাকত অসম মীন পোনা আইনৰ জৰিয়তে আমি বাৰে প্ৰতি এৱাৰনেছ কেম্প কৰি আৰু বিভিন্ন ট্ৰেইনিঙত কৈ আহিছোঁ হেমন্ত দাস কম সম্পদ তথা কম মূলধনী সামৰ্থ্যৰ মীন পালনলৈ আগ্ৰহীসকলৰ বাবে জীয়া আদৰ্শ এনেদৰে মিতব্যয়ীভাৱে মাগুৰ পোনা উৎপাদন কাৰ্প পোনা উৎপাদন বা মীন পালন কৰি আপুনিও লাভান্বিত হ'ব পাৰে আপুনি জানেনে অনুমোদনতকৈ অতিৰিক্তভাৱে দিয়া ইউৰিয়া সাৰৰ 3/2 অংশই বাষ্পীকৰণ আৰু ভূগৰ্ভৰ পানীৰ লগত অপব্যয় হয় অপব্যয় কমাবৰ বাবে সঠিক সময়ত শস্যত ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে ইয়াৰ উপৰিও ইউৰিয়া সাৰ পেকেট হিচাপে শস্যৰ শিপাৰ অংশত বা নিমযুক্ত ইউৰিয়া হিচাপে ব্যৱহাৰ কৰিব লাগে অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে গছৰ বাঢ়ন বঢ়ায় কিন্তু ফচলৰ উৎপাদন হ্ৰাস কৰে অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে মাটিত থকা লাভজনক বেক্টেৰিয়া আৰু আন জীৱকুল ধ্বংস কৰাৰ লগতে পৰিৱেশো বিনষ্ট কৰে কৃষি বতৰ পৰামৰ্শাৱলী কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা তথ্য অনুসৰি বিগত 3 দিনত ৰাজ্যখনৰ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ আছিল ৰাজ্যৰ ভালেমান ঠাইত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ পৰিছিল কোনো ঠাইত গাজনি বিজুলীৰে ধাৰাসাৰ বৰষুণ পৰিছিল আৰু এই সময়ছোৱাত ৰাজ্যখনৰ সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে আছিল বতৰৰ পূৰ্বানুমান অনুসৰি অহা 24 ঘণ্টাত ৰাজ্যখনৰ বতৰ ডাৱৰীয়া হৈ থাকিব কোনো ঠাইত বৰষুণ পৰিব আৰু এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে পাছৰ দুদিনৰ বতৰৰ পৰিৱৰ্তন নঘটিব বৰ্তমান সময়ত বতৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকললৈ আগবঢ়াবলগীয়া কৃষি পৰামৰ্শ আৰু কৃষিৰ ল'বলগীয়া যতন এনেধৰণৰ এই সময়ত কৃষকসকলে অধিক উৎপাদনক্ষম শালি ধানৰ বিভিন্ন জাতৰ বীজসমূহ সংগ্ৰহ কৰা উচিত অনুমোদিত বিক্ৰেতা বা অসম কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো গৱেষণা কেন্দ্ৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এই বীজসমূহ সংগ্ৰহ কৰিব পাৰে প্ৰতি বিঘা মাটিৰ বাবে প্ৰয়োজনীয় বীজৰ পৰিমাণ হৈছে 5 পৰা 6 কিলোগ্ৰাম শালি ধানৰ অনুমোদিত দীৰ্ঘম্যাদী জাতসমূহ হৈছে ৰঞ্জিত গীতেশ বাহাদুৰ কুশল পিয়লি মণিৰাম আদি শালি ধানৰ হ্ৰস্বম্যাদী অনুমোদিত জাতসমূহ হ'ল দিচাং লুইট কপিলি দিখৌ আদি মে-জুন মাহ এই মাহত জালুক পুলি ৰুবৰ বাবে উপযুক্ত সময় তামোল নাৰিকল আম কঁঠাল আদি গছৰ গুৰিৰ পৰা 1 পৰা 1.5 ফুটমান আঁতৰত একোটা গাঁত খান্দি পচা গোবৰ আৰু মাটিৰে পুৰ কৰি লৈ জালুকৰ পুলি ৰুব লাগে অসমৰ বাবে অনুমোদিত জালুকৰ জাতসমূহ হ'ল ফেনিউৰ 1 বালানকটা কৰিমুণ্ডা আদি জিকা তিয়হ লাও আদি শস্যৰ গুৰিত পানী জমা নহবলৈ ওখ ভেটি বনাই ল'ব লাগে স্থানীয় জাতৰ জিকাৰ অৰ্থাৎ শালি জিকাৰ বীজ সিঁচাৰ এতিয়া উপযুক্ত সময় জিকাৰ বাবে প্ৰতি বিঘা মাটিৰ বাবে 500 পৰা 600 গ্ৰামমান বীজ অৰ্থাৎ 3.5 কিলোৰ পৰা 4.5 কিলো বীজৰ প্ৰয়োজন হয় আৰু 2 পৰা 3 ফুট ব্যৱধানত সৰু ভেটি কৰি দুটাকৈ বীজ ৰোপণ কৰিব লাগে জিকাৰ বাবে প্ৰতি বিঘা মাটিত 500 পৰা 600 গ্ৰাম বীজৰ প্ৰয়োজন হয়
নতুনকৈ কলৰ বাৰী এখন পতাৰ উপযুক্ত সময় এতিয়া। ৰোপণ কৰাৰ আগতে ৰুবলৈ ব্যৱহাৰ কৰা কলৰ পোখা পুলিৰ মূঢ়াবোৰৰ তলৰ অংশ বোকাপানীত লেটিয়াই 40 গ্ৰামকৈ ফুৰাদন ছটিয়াই লওক আৰু ৰুবলৈ লোৱা পাতবোৰত পাতে প্ৰতি 10 কিলোগ্ৰাম পচন সাৰ প্ৰয়োগ কৰক। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। কৃষকসকলে অধিক তথ্য পাবলৈ হ'লে নাইবা বিশদভাৱে জানিবলৈ হ'লে স্থানীয় কৃষি উন্নয়ন বিষয়া বা গ্ৰাম সেৱকৰ লগত যোগাযোগ কৰিব পাৰে।